আৰু বলক ৰাতিপুৱাতে আজি এফালে ওলাইছোঁ আপোনালোককো লগত লৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া আকৌ ৰাতিপুৱা 8:30 বজাতে দেই। মাও ওলাইছে আমাৰ লগত। বলকচোন ক'লৈনো যাওঁ অকণ দেখাই দিওঁ। আগতে এওঁ আছে, দেওৰটো আছে, পিছত মা, মই, যা আৰু লিজা আছোঁ। অকণমান দেখাই দিছোঁ বলক। আৰু ক'ত যাওঁ কি কথা গৈ থাকিলে গম পাই থাকিম, আপোনালোকে চাই থাকক অকণকৈ বাৰু মই দেখাই গৈ থাকিম। এয়া গম পাইছেই নহয়, দেখায়ে দিছোঁ। লতাশিলত থকা গণেশ মন্দিৰলৈ আহিছোঁ আৰু গমটো পাইছেই যোৱাকালি এখন যিহেতু নতুন গাড়ী ঘৰলৈ আহিছে, আজি তাতে পূজা অৰ্চনা অকণ কৰিব লাগে। যোৱাকালি যিহেতু কৰা নহ'লে, গতিকে আজি এয়া ওলাই আহিছোঁ মন্দিৰলৈ বুলি। আৰু ধুনীয়াকৈ চাকি বন্তি কিনি জ্বলাই মেলি ল'লোঁ। ওপৰত এখন শৰাই দিলোঁ মন্দিৰত আৰু তাতে ধুনীয়াকৈ পূজা অৰ্চনা কৰি লোৱা হ'ল। তাৰপাছতে বলক গাড়ীখনতো অকণমান দেৱে পূজা কৰি দিব, শান্তি পানী ছটিয়াই দিব, অকণকৈ দেখাই থাকোঁ। আৰু মেমৰি হিচাপে এনেকৈ মোৰ ইউটিউবতে সাঁচিও থৈ দিওঁ। এয়া অকণকৈ দেখাই আছোঁ বলক। আৰু এইফালে আমি থিয় হৈ পেলাই চাই আছোঁ। গতিকে এনেকৈ আমাকো অকণমান ধৰি থৈ দিলোঁ। আৰু বলক এতিয়া ভোকো লাগিছে, যিহেতু একো খাই অহা নাই, যায় বোলে জেবিজতে সোমাওঁ বলক কিবা এটা খাই যাওঁ। গতিকে বলক কিনো খুৱাই অকণ দেখাই দিওঁ। দচা খাব সোমাইছিলোঁ কিন্তু দচা নাপালোঁ, গতিকে কিনো খালোঁ অকণ দেখাই দিছোঁ বলক। এই ৰাতিপুৱা বোলে পুৰি চব্জিহে আছে, বোলো হ'ব আৰু ভোক লাগিছে যিহেতু, ঘৰত আকৌ ৰুটি চুটি বনাই থকাতকৈ, গতিকে তাতে খাই আহোঁ। সেইফালে এওঁ আৰু দেওৰটো বহি আছে। এয়া আমি দোচা খাব আহিছিলোঁ, কিন্তু এতিয়া পুৰি খাব লাগিব। তুমি লোৱা। আৰু বলক ভোকো লাগি আছিলে, গতিকে পুৰি চব্জি আহি গ'ল, খাই লওঁ এতিয়া। এয়া পুৰিকেইখন দেখাই দিছোঁ, বহুত ধুনীয়া ছফ্ট আছিলে আৰু খাই ভাল লাগিলে। আৰু থেংক ইউ ৰুলা, তাই কোৱাৰ কাৰণে বাৰু খালোঁ, নহ'লে আকৌ ঘৰলৈ আহি ৰুটি বনাই থাকিব লাগিল হয়। এয়া হৈছে বগেনভিলিয়া বুলি কৈছোঁ। মই বোলো ইমান ট্ৰেণ্ডত চলি আছে, হয় যদি ভালকৈ ভিডিঅ' এটা লওঁ। দেওৰে কৈছে নহয় আৰু বলক এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত গৈ পেলাই এটা বৰ ধুনীয়া আচাৰৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আজি যিহেতু মন্দিৰ গৈছিলোঁ, গতিকে মুখ চুখ ধোৱাই নাই, তেনেকৈ আছে বলক। জলকীয়া আচাৰ এটা, জলকীয়াহে কৈছোঁ, চৰি দেই, বিলাহীৰ আচাৰখিনি ভৰাই লওঁ, গতিকে আপোনালোককো অকণমান দেখাই দিওঁ। এইখিনি লৈছোঁ মই বিলাহী। আজি অকণমান বেলেগ ধৰণে আচাৰটো বনাওঁ, এনেকৈ যদি খোৱা নাই আপোনালোকে খাই চাব পাৰিব, বহুত ভাল পাব। আৰু এইখিনি ভিডিঅ' মোৰ দুদিন আগতে এই বিলাহীখিনি দেওৰটোৱে আনি দিছিল, বাৰীৰ বিলাহী। আৰু মই ধুনীয়াকৈ শুকুৱাই লৈছোঁ, ধুই পেলাই পানীটো নথকা কৰি লৈছোঁ। তাৰপিছত সৰু সৰু টুকুৰা কৰিছোঁ। ডাঙৰ বিলাহী হ'লে ইয়াতকৈও আৰু অকণমান মাজেদি ফালি দিব। মই এনেকৈয়ে দিছোঁ বিলাহীকেইটা যিহেতু সৰু। আৰু এতিয়া 2 ঘণ্টামান সময় মই নিমখত এই বিলাহীখিনি ভিজাই থৈ দিম, বলক দেখাই আছোঁ। এতিয়া ইয়াতে মই নিমখ দি দিছোঁ, অকণমান সৰহকৈ দি থ'ব। 2 ঘণ্টা সময়, 1.5-2 ঘণ্টা সময়। অকণমান বেছি থাকিলেও একো কথা নাই, ইমান তেনেকুৱা কথা নাই বোলে 1.5-2 ঘণ্টাই ৰাখিব লাগিব। অকণমান ইয়াতকৈ বেছি থাকিলেও কথা নাই, যাতে বিলাহীখিনি নিমখটো সোমায়। এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম। মই পেপাৰ আনিব ওপৰলৈ যোৱা নাই, ইয়াকে পাৰি লৈছোঁ। পেকেট এটা আছিলে কাগজৰ, তাকে পাৰি লৈছোঁ। আৰু এতিয়া এইখিনি দেখিছেনে, মোৰ বিলাহীখিনি পূৰা পানী ওলাই গ'ল ইয়াৰ পৰা। আৰু এইখিনি মই এতিয়া এনেকৈ চেপি মেলি দিম। মই এতিয়া মেলি দিম ৰ'দত। আৰু মোৰ শুকাবলৈ 2 দিন সময় লাগিল, আৰু আজি লৈছোঁ বনাবলৈ। বিলাহীখিনি শুকাই গ'ল আৰু ইয়াত লৈছোঁ নহৰুৰ লগত। এইফালে লৈছোঁ মই গোটা ধনিয়া, জিৰা, চফ গুটি কেইটামান আৰু সৰিয়হ, এইখিনিয়ে লৈছোঁ। আৰু এইফালে মই জলকীয়া, এইটো মোৰ বাৰীৰ জলকীয়া, মই এনেকৈ থৈ দিছিলোঁ চিলি ফ্লেক্স বনাই, এইটোৱে ব্যৱহাৰ কৰিম। আৰু মই এইখিনি অকণমান সময় ভাজিম, বহুত বেছি ভাজিলে আকৌ তিতা হৈ যাব। আৰু এতিয়া এখন প্লেটলৈ কাঢ়ি থ'লোঁ। প্ৰয়োজন অনুসৰি তেল দিছোঁ, মিঠাতেল। আৰু তেলখিনি গৰম হয় মানে মই মছলাখিনি এইখিনি মই মিক্সি জাৰ এটাত দি লওঁ। মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই, আপোনালোকে থাকিলে কৰিব পাৰে। তেলখিনি গৰম হৈছে, মই গেছৰ ফ্লেম অফ কৰি দিছোঁ। আৰু অকণমান দৰদৰাকৈ পিচিছোঁ ক'লা জিৰা,
কাটি থোৱা নহৰুখিনি, প্ৰয়োজন অনুসৰি হালধি, অকণমান ৰেড চিলি, জলকীয়া হিচাপে চিলি ফ্লেক্সেই ব্যৱহাৰ কৰিছোঁ। এতিয়া এটা বাউলত বিলাহীখিনি বাকি লৈছোঁ, তাতে মছলা ঢালি দিছোঁ আৰু তেলখিনিতে আকৌ পুনৰবাৰ অকণ নিমখ দিছোঁ, মানে বিলাহীত দিয়াই আছিলে। যিহেতু আচাৰত অকণ নিমখটো মুখত লাগিলেহে ভাল লাগে। আৰু এতিয়া অকণমান ঠাণ্ডা হওঁতে তেলখিনি মই ইয়াতে বাকি দিছোঁ, একেবাৰে ঠাণ্ডাও হোৱা নাই। এতিয়া ভালকৈ লৰাই বগৰাই ইয়াতে মই ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ নাথাকিলে নেমু ব্যৱহাৰ কৰিব পাৰিব। আৰু ঠাণ্ডা হোৱাত মই এটা আইনাৰ বৈয়ামত ভৰাই থৈ দিছোঁ। বৰ বেছি নহয়, গতিকে মই বৈয়ামটো সৰুৱে লৈছোঁ। আৰু মোৰ এয়া বিলাহীৰ আচাৰ ৰেডি। খাবলৈ বহুত টেষ্টি হয়। এতিয়া বিলাহী ইমান এভেইলেবল, দামো সস্তা, গতিকে যদি আৰু বাৰীত যাৰ যাৰ আছে তেওঁলোকেতো পাৰিবই, এনেকৈ খাই চাব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।